অৰাম ব্ৰাহ্মণ স্বৰূপে অদিতিৰ বাই কপালি ইন্দ্ৰ কথা পিলা চলে বলি গলি গালি এৰাম তৈলোকক আক্ৰমিলাও চৰণৰ গতি হয়তো জোপাদু দকে গংগাও ভৈলায়ু তপতি হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেউপাম तुहारी शरण को रेणु शत कौटी बारेको करुहु प्रणम बारेको करुहु प्रणम जय जयते আজি মৰিগাঁও পছতিয়াৰ ৰত্নেশ্বৰ ডেকাৰ প্ৰভুজনৰ বাসগৃহত দিন যোৱা কাৰ্যসূচীয়ে যি কীৰ্তন পাঠ আয়োজন কৰা হৈছে এই সেৱাস্থলীত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতানী যুৱক যুৱতী সবাৰো শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ হে গুৰু সমস্ত এমাতি সমস্ত ইতিমধ্যে প্ৰভু ভগৱন্তৰ চতুৰ্বিংশতি অৱতাৰ দশৰ অৱতাৰ আমাৰ পাঠক প্ৰভুজনে কীৰ্তন কৰি গৈছে আসলতে এইখিনি কথা সকলোৱে জনাই যায় ইয়াতে কোনো বিশ্লেষণ কৰাৰ প্ৰয়োজন নাথাকে তথাপিতো আমি মাত্ৰ অকণমান চুই যাব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুলভ্ৰান্তি হ'ব পাৰে সমূহবিলাক ক্ষমা বিচাৰি আমি এভাগী ঘোষাৰে সেৱা দিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল বিদ্যাজত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পাদ পদ্ম নিস্তাজাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ জয় কৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত কীৰ্তনত লিখিছে প্ৰথম কীৰ্তনত ঘোষা ঘোষা শব্দ অৰ্থ হৈছে আমি ঘোষিব লাগিব কি ঘোষিব লাগিব ভগৱন্তৰ নাম ঘোষণা কৰিব লাগিব কিহৰ দ্বাৰা আমাৰ মুখৰ দ্বাৰা সেইকাৰণে কৈছে গ্ৰাম্য কথা কথন মলিন হয় বাণী তাকো শুদ্ধ কওঁ কৃষ্ণ কথা ক'ব কাৰণে এই যে আমি গ্ৰাম্য বিষয়ৰ কথা থাকোঁ বিভিন্ন কথা পাতি থাকোঁ ভাল বেয়া খোৱা বোৱা কথা এইবোৰ আমাৰ মুখৰ বাক্যবোৰ জুঠা হৈ যায় তাক আমি পবিত্ৰ কৰিবলৈ শুদ্ধিকৰণ কৰিবলৈ সেইকাৰণে সকলোৱে একেলগে লগ লাগি এবাৰ কি কওঁ অ হৰি অ ৰাম তাৰমানে ৰাম ভগৱন্তৰ নাম ঘোষণা কৰাৰ লগে লগে আমাৰ বাক্যবোৰ কি হৈ গ'ল শুদ্ধিকৰণ হৈ গ'লগৈ সেইকাৰণে প্ৰথম আমাক ঘোষা লিখিছে ঘোষি লোৱা কি বুলি কৈছে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি এতিয়া এই জয় শব্দই আৰম্ভ কাৰ জয় ভগৱন্তৰ জয়ধ্বনিয়েদি ভগৱন্তৰ নাম ঘোষণা কৰি বাক্য শুদ্ধি কৰাৰ পিছত আহিছে এতিয়া পদ পদ শব্দৰ অৰ্থ হৈছে চৰণ এতিয়াই আমি ভগৱন্তৰ চৰণত নমন কৰিব লাগিব ডাইৰেক্ট আমি ভগৱন্তক সেৱা কৰিলেও নহ'ব যেনেকৈ ভগৱন্তক সেৱাকৰণ কৰিব যাতে আমি কি কৰা যায় প্ৰথমে আমি স্নান কৰি অৰ্থাৎ গা পা ধুই কৰি পবিত্ৰ হয় পবিত্ৰ বস্ত্ৰ মানে পৰিধান কৰি ভগৱন্তক আহি ডাইৰেক্ট সেৱাটো কৰিলেও নহ'ব ভগৱন্তক যে কিবা এটা তুতি মিনতি কৰিব লাগিব অ হৰি অৰামিতে আমি মুখৰ বাক্যটো শুদ্ধিকৰণ কৰি ল'ব লাগিব এই কথাটো উল্লেখিত কৰিছে পদ এতিয়া পদত উল্লেখিত কৰিছে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ আজি শংকৰদেৱ গুৰুজনাই এই কীৰ্তনভাগী মানে অনুবাদ কৰিবলৈ কলম ধৰোঁতে কৈছে প্ৰথমে মই প্ৰণাম জনাইছোঁ যিজনে ব্ৰহ্মৰূপী সনাতন যে যাৰ দ্বাৰা আজি সমস্ত ব্ৰহ্ম সৃষ্টি হৈছে সেইজনক মই পোনপ্ৰথমে প্ৰণাম জনাইছোঁ সকলো অৱতাৰ কাৰণ হৈছে সেইজন হৈছে নাৰায়ণ আৰু সেইজনৰ নাভি পদ্মৰ পৰাই
ব্ৰহ্মা সৃষ্টি হৈছিল যাৰ নাভি পদ্মৰ পৰা ব্ৰহ্মা সৃষ্টি হৈছিল আৰু যুগে যুগে অৱতাৰ ধাৰণ তেওঁ অসংখ্য অৱতাৰ ধাৰণ কৰিছে ভগৱন্তই যুগে যুগে নানা অৱতাৰ ধাৰণ কৰিছে আটাইতকৈ ভগৱন্তই বেছি অৱতাৰ ধাৰণ ধৰিব লগা আছে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিব হেতুকে সেইকাৰণে কৈছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথম অৱতাৰটো হৈছে ভগৱন্ত মৎস্যৰূপ যে আমি এইবোৰ কথা শাস্ত্ৰত পঢ়ি আছোঁ সদায় শুনি আছোঁ কিন্তু আমি জীৱনত ইয়াক জানি বুজি প্ৰয়োগ কৰা নাই যদি মৎস্যৰূপে অৱতাৰ ভগৱন্তই প্ৰথমেই লৈছিল তেতিয়াহ'লে ভগৱন্ত যদি প্ৰথম অৱতাৰতে মাছৰ ৰূপ তে মানুহসকলে মাছ কিয় খায় ইয়াত বহুত ডাঙৰ কথা সোমাই আছে কিন্তু তে আমি ভাগৱত শাস্ত্ৰৰ গীতাৰ কীৰ্তন আমি অধ্যয়ন কৰি থাকিলেও নহ'ব তে উল্লেখিত শাস্ত্ৰই যিটো কথা কৈছে ভগৱন্তে যিটো ৰূপ প্ৰথমে ধাৰণ কৰিছে সেইটোহে আকৌ মানুহৰ বেছি প্ৰধান খাদ্য হৈ পৰিছে সেইকাৰণে কৈছে কি মানুহ সৰ্বভোজী ভকত হ'লে কিন্তু সৰ্বভোজী হ'ব নোৱাৰিব মানুহেতো খাই থাকিব ন ভকতিত লাইনত অহাৰ লগে লগে এইবোৰ নিবাৰণ কৰিব লাগিব বা বৰ্জন কৰিব লাগিব সেই কৈছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমতো উধাইলা চাৰি বেদ প্ৰলয় জলত যেতিয়াৰ সত্য তেতা দাপৰ কলি শেষত কলকি অৱতাৰ ভগৱন্ত সমস্ত যেতিয়া পৃথিৱী ধ্বংস হৈ যায় তেওঁ উদয়ত লৈ অকলশৰে শয়ন কৰি আছিল যেতিয়া তেওঁ সৃষ্টি আৰম্ভ কৰিলে প্ৰথম সৃষ্টি কৰিলে মহামায়াক বোলে অকলশৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ পৰা কৰিল অন্ত মহামায়াক বাছ মহামায়াক সৃষ্টি কৰাৰ পিছতে বাকীবোৰ সৃষ্টি কৰি নাভি পদ্মৰ পৰা ব্ৰহ্মাক যেতিয়া সৃষ্টি কৰিলে এতিয়া ব্ৰহ্মাক সৃষ্টি কৰিবলৈ যি তত্ত্বজ্ঞান দিছিলে সেয়া হৈছে বেদ ভগৱন্তই ব্ৰহ্মাক কোৱা কথাখিনি হৈছে বেদ এই বেদ আছিল ক'ত জলত আছিল প্ৰলয় সময়ত তাকো হয় গিবেনি সেই বেদ ৰাখিছিল জলত ভগৱন্তই সেইকাৰণে মৎস্যৰূপ ধাৰণ কৰি তেওঁ বেদ উদ্ধাৰ কৰিছিল ইয়াৰ দুটা কাৰণ এটা কাৰণ হৈছে বেদ উদ্ধাৰ কৰিবলৈ মৎস্যৰূপ ধাৰণ কৰিছিল এটা কাৰণ হৈছে সত্যবৰ ৰাজাক ভক্তক মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ মৎস্যৰূপে তেওঁ অৱতাৰ ধাৰণ কৰি দেখুৱাইছিলে এই দুটা কাৰণ সেইকাৰণে কৈছে প্ৰথম ৰূপটো হৈছে মৎস্যৰূপ আৰু চাৰি বেদ প্ৰলয়ৰ জলৰ পৰা উদ্ধাৰ কৰিছিল সেই সত্যবৰ ৰাজাকো দেখাইলা নিজৰ মায়া নৰহিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া গোটেই সমুদ্ৰৰ মৎস্যৰ যিটো এটাই মাছ ইমান ক্ষুদ্ৰমান মাছটোৱে যায় যে সমুদ্ৰটো নধৰা হৈ গ'লগৈ কিমান ডাঙৰ এটা ৰূপ দৰ্শন কৰালে অৱশেষত সত্যবৰ ৰজাক বিশ্বৰূপ দৰ্শন কৰালে যে সমস্ত তেওঁক দেখুৱালে তেওঁ যেতিয়া সুধিছিল যে তুমি কোন হয় যে তুমি ক্ষুদ্ৰমান মৎস্যৰ কাৰণে তোমাক কমণ্ডলুত পায় মই ৰাখিল তাৰপিছত দেখিলোঁ কমণ্ডল নধৰাৰ বাবে তোমাক এটা পুখুৰীত দিলোঁ পুখুৰী নধৰাৰ বাবে এখন নদীত দিলোঁ নদীতো নধৰাৰ বাবে তোমাক এখন সাগৰ দিলোঁ সাগৰ নধৰা হৈ গ'ল তুমি কোন হয় মোক সত্য পৰিচয় দিয়া তেতিয়া সেই মৎস্যই তেতিয়া মানে সত্যবৰ ৰজাক সত্য পৰিচয় দিছিল যে মই সমস্ত জনৰে মানে ঈশ্বৰ তেতিয়াহে তেওঁ সেই প্ৰলয়ৰ জলত সমস্ত ৰূপ দেখাইছিলে কেনেকৈ সৃষ্টি পাতনি কেনেকৈ হ'ব যুগৰকে অনুসাৰে কিমানটা যুগ হ'ব কি হ'বগৈ সমস্ত মৎস্য ৰূপে সত্যবৰ ৰজাক দেখাইছিলে কৈছে কুম্ৰ অৱতাৰৰ ভৈলা শিৱদধিতিয়ে লক্ষ্য পোহৰৰ পথৰ জুই ৰাখৰিয়ে যেতিয়া দেৱতা অসুৰে লগ লাগি সাগৰ মন্থন কৰিছিল সাগৰ মন্থন কৰোঁতে প্ৰথমে কি ওলাইছিল বিষ ওলাইছিল বেয়া বস্তু ওলাইছিল হয়নে আপোনালোকে চাবচোন বাৰু ইয়াৰ অৰ্থটোৰ পৰা যদি আমি নিজৰ এই দিমাগটো অৰ্থাৎ আমি যদি নিজৰ সাগৰখনৰ মন্থন কৰোঁ দেহত আধ্যাত্মিক তত্ত্বত ভাল বস্তু কিন্তু নোলায় প্ৰথমে ন প্ৰভু ধুনীয়া বেয়া চিন্তা খুবাহে আগতে আহিব তাৰমানে কি এইবোৰ বিষ বেয়া ভাৱনা আহিব আপুনি মই যিমানে অকলশৰে থাকি যিমানে চিন্তা নকৰোঁ ভাল চিন্তা কৰিব চেষ্টা নকৰোঁ মানে অবান্ত কিছুমান আমাৰ চিন্তা মনলৈ আহিব সেইকাৰণে প্ৰথম যেতিয়া সাগৰ মন্থন কৰে দেৱতা অসুৰে কি ওলাইছিল মানে সেইবিলাক বিষ ওলাইছিল তাৰপৰা কিছু দ্ৰব্য উদ্ভৱ হৈছিল আচ্ছা এই যে সাগৰ মন্থন কৰিবলৈ যাওঁতে কি হৈছিল তেতিয়া তেওঁলোকে অনন্ত নাগক জৰি বনাইছিল যেনেকৈ আপোনালোকে দধি মন্থন কৰিলে জৰিয়েদি হয় ন বাৰু মন্থন কৰে সেইতে অনন্ত নাগক জৰি বনাই লৈছিলে তেতিয়া জৰি বনালে যেতিয়া মন্দগিৰি পৰ্বতত এটা ছাইডত লগাই লৈছিল মন্দগিৰি পৰ্বত যেতিয়া হালি আহিছিল থিয়ে থাকিব পৰা নাছিল তেতিয়া সেই ভগৱন্তই কাছৰ ৰূপ ধাৰণ কৰি সেই মন্দগিৰি পৰ্বতটো পিঠিত ৰাখি ধৰি ৰাখিছিলে কাৰ কাৰণে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ তেওঁ কাছৰ ৰূপ ধাৰণ কৰিছিলে ইমান জাগাৰ মানে জুই লৈছে সেই শৰীৰটো লৈ তেওঁ পৰ্বতটো ধৰি ৰাখিছিল গোটেই খুৰানাকসকলে তেতিয়া নমস্কাৰ কৰিছে প্ৰভু ভগৱানে ধৰি ৰাখিলে আৰু দিব্যৰ এটা ৰূপ ধাৰণ কৰি বৰাহ ৰূপ ধাৰণ কৰি যেতিয়া ব্ৰহ্মাক সৃষ্টি কৰিবলৈ দিলে ব্ৰহ্মাই কৈছিল হে প্ৰভু মই সৃষ্টি কৰিম তোমাৰ আজ্ঞাত কিন্তু সৃষ্টিৰ জীৱসমূহ থাকিব ক'ত বোলে তুমি চিন্তা নকৰিবা তাত ঠাই মই দিম তেতিয়া সেই ব্ৰহ্মাক বাক্য ৰক্ষা কৰিবলৈ ভগৱন্তে তেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিলে সকলোবোৰ ভক্ত মনোবাঞ্ছাৰ বাবে বৰাহ ৰূপ ধাৰণ কৰি সেই পৃথিৱীক উদ্ধাৰ কৰি আনিছিল আৰু সেই পৃথিৱীত থকাৰ বাবে আজি আমি জীৱসমূহ জীয়াই আছোঁ এতিয়া আমি চাব লাগিব কল্প আমাৰ কেইটা তিনিটা কল্প এক নম্বৰ হৈছে ব্ৰহ্মকল্প সেইকাৰণে সেই ব্ৰহ্মকল্পক সেইকাৰণে ব্ৰহ্মৰূপী সনাতনক প্ৰথমে নমস্কাৰ আমি কৰিব লাগে ব্ৰহ্মকল্প দুই নম্বৰত আহিলে আপোনাৰ পদ্মকল্প কি কয় পদ্মকল্প
কাৰণ যাৰ পদ্ম নাভি পদ্মৰ পৰা ব্ৰহ্মা সৃষ্টি ৩ নম্বৰ পদ্ম হ'লে কল্প ব্ৰহ্মকল্প পদ্মকল্প বৰাহকল্প এতিয়া আমি কোন কল্প মানুহ সকলোৱে কওকচোন বাৰু আমি কোন কল্প মানুহ এতিয়া 3টা কল্প আমি এতিয়া কোন কল্প মানুহ আপোনালোকে অলপ গুৰুত্ব দিব কথাবিলাক আমি হৈছোঁ বৰাহকল্প মানুহ যদিহে ভগৱন্তই বৰাহৰূপী পৃথিৱী ধাৰণ কৰি নানিলেহেঁতেন এই পৃথিৱীতহে আমি আছোঁ এতিয়া তেতিয়া কোন কল্প মানুহ আমি বৰাহকল্প মানুহ হয়নে বাৰু গাহৰি কল্প মানুহ তাকো আকৌ আমাৰ এছ টি মানুহবিলাকে প্ৰধান খাদ্য কৰি থৈছে জয় কৃষ্ণ বুজিছেনে ভাবিলে আচৰিত লাগি দিয়ক বুজিছে বেয়া নাপাব যদি কোনোবা খোৱাৰ অভ্যাস আছে পাৰিলে এৰি দিব আৰু যা হওক এতিয়া উল্লেখিত কৈছে এনেকৈ সেইজন ভগৱন্তই লীলা কৰি সেই দাঁতৰ আগেৰেদি পৃথিৱী উদ্ধাৰ কৰিছিল কিন্তু দাঁতৰ আগেৰেদি নানি অন্যদিও আনিব পাৰিলে ইয়াৰ অৰ্থটো জানেনে যিখিনি সময়ত ব্ৰহ্মাক কথা দি থৈ গৈছিল প্ৰভু ভগৱন্তে তুমি চিন্তা নকৰিবা থাকিবলৈ মই ঠাই দিম যেতিয়া পৃথিৱীক উদ্ধাৰ কৰিবলৈ বসুমতী মাক উদ্ধাৰ কৰিবলৈ যেতিয়া ৰখাৰ তলতহে আছিল যায় তেতিয়া সেইখিনি সময়ত বসুমতী মা আছিল ৰজস্বলা বুজি পাইছেনে এতিয়া সেইগৰাকীক স্পৰ্শও সম্পূৰ্ণ কৰিব নোৱাৰে গতিকে তেওঁ বাক্য দি থৈ গ'ল সেইকাৰণে দাঁতৰ আগেদি তেওঁ পৃথিৱীখনক উদ্ধাৰ কৰি আনিছিলে সেইখিনি সময়তো আকৌ কি কৰিলে সেই উদ্ধাৰ কৰিবলৈ আৰু এটা কথা আপোনালোকে জানিব এগৰাকী যুৱতীক বা এগৰাকী গাভৰু ছোৱালীক কোনোবা এজনে গৃহলৈ আনিব লগা তাক কি কৰি আনিব লাগিব বিয়া কৰি আনিব লাগিব এনেইতো আনিব নোৱাৰিব আজিকালি হিচাপত হ'ল বিয়াখন আৰু সেই বৰাহৰূপী ভগৱন্ত বসুমতীও কেনেকৈ আজিকালি ল'ৰা ছোৱালীবোৰ ভাল লাগিলে মনে মনে গুচি গ'ল ঘৰৰ নিয়ম নীতি নাই ঠিক ভগৱন্তৰ বৰাহৰূপী ভগৱন্তৰ পৃথিৱীক তেনেভাৱে লৈ আহিলে মনে মনে হৰণ কৰি লৈ আহিলে নাই জানো বাৰু মনে মনে আনিলে এই অনাৰ পিছত তেওঁলোকৰ এটি সন্তান জন্ম হৈছিলে কথাখিনি ওলাইছে কাৰণে ভেটটো ভাগি থৈ যাওঁ আৰু যে এই সন্তানটিৰ নাম আপোনালোকে জানে আমাৰ ইয়াৰে কোনোবা এখন সৰু ৰাজ্য এখনৰ মানে ৰজা আছিল সেইজন হৈছে নৰকাসুৰ কাৰ পুত্ৰ বুলি ক'লে বসুমতী পুত্ৰ আৰু এক প্ৰকাৰে ভগৱন্ত বৰাহৰূপী ভগৱন্ত পুত্ৰ এই যেতিয়া তেওঁক স্পৰ্শ কৰি আনিছিল অনাৰ লগে লগে তেওঁলোকৰ সংগ্ৰামত এটি সন্তান গৰ্ভৱতী হৈ বসুমতীয়ে জন্ম দিছিল সেই হৈছে নৰকাসুৰ সেইকাৰণে অসু কিয় অসু এই ৰজস্বলা অৱস্থাত সন্তান জন্ম দিয়াৰ বাবে অসু সেইকাৰণে আমাৰ শাস্ত্ৰই নিৰ্ধাৰিত কৰিছে যে এগৰাকী ৰজস্বলাৰ মহিলাক আনে স্পৰ্শ কৰাটো দূৰৰ কথা তেওঁ একো বস্তুৱেই স্পৰ্শ কৰিব নালাগে তাত দিছে কি ব্ৰহ্মহত্যা পাপ দিছে আমি ভাগৱতৰ 6ষ্ঠ স্কন্ধত পাম অজামিল আখ্যানৰ পিছতে পাম যেতিয়া ইন্দ্ৰই ব্ৰহ্মহত্যা গুৰুবধি ব্ৰহ্মহত্যা পাপত পৰিলে তেওঁ ব্ৰহ্মহত্যা পাপটো 4 ভাগত বিভক্ত কৰিলে প্ৰথমে দিলে জলক তেতিয়া জলে ক'লে ঠিক আছে তোমাৰ ব্ৰহ্মহত্যা 4 ভাগৰ এভাগ মই ল'ম কিন্তু তুমি এটা দেৱসকলে মোক বৰ দিব লাগিব বোলে কি বৰ দিব লাগিব তোমাৰ যে এই ব্ৰহ্মহত্যা পাপটো ল'ম সেইকাৰণে বছৰত মই এবাৰ যাতে উটা বোৱা হ'ব পাৰোঁ বোলে তথাস্তু সেইকাৰণে বাৰিষা কাল আহে পানী যে বাঢ়ে কিয় কাৰণে দেৱসকলৰ কৃপাত পানী এবাৰ বাৰিষা আহে আমি ভাবোঁ পানী শুকানত নাই পানী বিচাৰিয়ে নাপায় এইটো মানে বৰ্ষাকালত ক'ৰ পানী সোপা আহি যায় বহু পানী ক'লৈ যায় এয়া হ'লে দেৱ সমস্তৰ কৃপা 2 নম্বৰত ক'লে বৃক্ষসকলক ক'লে যে হেৰৌ বৃক্ষসকল তোমালোকে মোৰ ব্ৰহ্মহত্যা পাপ 4 ভাগৰ এভাগ লোৱা তে বৃক্ষসকলে ক'লে আমিও এভাগ ল'ম কিন্তু তোমাৰ দেৱসকলৰ পৰা আমাক এটা আশীৰ্বাদ লাগিব বোলে কি যে এই মানুহবোৰে আমাক যে কাটিলেও যাতে আমি পুনৰ আকৌ পোখা মেলিব পাওঁ সেনে গছ এডাল কাটকচোন তাৰপৰা গুৰিটোত দেখিব এডালহে কাটিছে 10ডালমান পোখা ওলাই আহিব বুজিছেনে 10ডালমান হৈ যাব কিন্তু হয়নে বাৰু তেতিয়া লগে লগে বোলে তথাস্তু তাৰপিছত ক'লে পৃথিৱীক ক'লে যে সেই পৃথিৱী তুমি লোৱা ভূমিভাগ মাতৃক তেতিয়া পৃথিৱীয়ে ক'লে বোলে তুমি এটা কাম কৰা আমি এভাগ ল'ম কিন্তু তুমি এটা বৰ দিব লাগিব বোলে কি বৰ লাগিব এই মানুহসকলে আমাক য'তে ত'তে মানে খান্দি কৰি গাঁত বনাই থাকে এই গাঁতবোৰ মানুহে পুতা চেষ্টা নকৰে যাতে আমি বছৰে বছৰে নিজে নিজে অলপ পুতা যাব পাৰোঁ আপোনালোকে পুখুৰী এটা খান্দি থৈ দিয়কচোন দেখিব বছৰে বছৰে নিজে নিজে বাম হৈ আহি আছে তাৰমানে কাৰণটো কি এয়া দেৱসকলৰ তথাস্তু 3টা গ'ল 4 নম্বৰ তেতিয়া স্ত্ৰীসকলক ক'লে যে তোমালোকে মোৰ ব্ৰহ্মহত্যা পাপ এভাগ লোৱা তেতিয়া ক'লে বোলে ঠিক আছে ল'ম কিন্তু তুমি আমাৰ দেৱসমূহ আমাক এটি বৰ দিব লাগিব বোলে কি বৰ দিব লাগিব যে আমি হৈছোঁ স্ত্ৰীসকল মহাকামাতুৱা গতিকে আমাৰ এনি টাইম কাম ভাৱটো জাগ্ৰত হৈ থাকে ইয়াৰ পৰা আমাক অলপ বিৰতি লাগে বোলে তথাস্তু মাহত তোমালোকে ৰজস্বলা এইকেইটা দিন তোমালোকে তাৰ পৰা বঞ্চিত থাকিব পাৰিবা সেইকাৰণে ৰজস্বলা মহিলাগৰাকীৰ গাত ব্ৰহ্মহত্যা পাপ মানুহগৰাকীৰ লগত নাই এইকেইটা দিনৰ কাৰণেহে ব্ৰহ্মহত্যা পাপ তাৰপিছত মানুহগৰাকীৰ লগত কোনো পাপ নাথাকে গম পাইছেনে সেইকাৰণে স্পৰ্শ কৰিব নালাগে অন্ততঃ 7 দিন তেওঁ মোৰ গা নোধোৱালৈ কোনো এটা ভাল দ্ৰব্যত হাত দিব নালাগে আৰু সেইগৰাকীৰ হাতৰ নাই একো খাদ্য কোনেও গ্ৰহণ কৰিব নালাগে যা হওক এতিয়া সেই ৰজস্বলা অৱস্থাত সন্তান গৰ্ভ হোৱাৰ বাবে সেইটো অসু নহ'ব জানো বাৰু
অসুৰেই হ'ল সেইকাৰণে নৰকাসুৰ হ'ল। যাওক আমি বেছি দূৰলৈ নাযাওঁ। কৈছে এনেভাৱে ভগৱন্তই সেই লীলা কৰি যেতিয়া দন্তৰ আগে পৃথিৱী উদ্ধাৰ কৰি আনে, ইফালে আকৌ হিৰণ্যকশিপু ভাই হিৰণ্যকয় দুইজন মহাবীৰ আছিল, তেওঁ সমান যুঁজাৰু বীৰ নাই, বীৰ বিচাৰি ইয়াৰ তাৰ লগত যুদ্ধ আমন্ত্ৰণ দিয়ে, কোনেও যুদ্ধ নকৰে। বৰুণৰ ওচৰলৈ গ'লে বৰুণে ক'লে, বৰুণে যে এইজনক মই হেৰাব নোৱাৰোঁ। তেওঁ যি বাক্য কৈছে বৰুণৰ খং উঠিছে যদিও বৰুণে কৈছে যে মোৰ এতিয়া যুদ্ধ কৰা হেঁপাহ নাই, বয়সো হ'ল, মই বাদ দিলোঁ, মই তোমাৰ ওচৰত মানে পৰাজয় মানিলোঁ আৰু। তেতিয়াই ক'লে তুমি এজন বীৰ পাবা। তোমাৰ গৈ থাকোঁতে নাৰদক পাই গ'লগৈ। নাৰদক পোৱাৰ লগে লগে নাৰদক ক'লে বোলে হেৰা তুমি যে নাৰায়ণ ক'বা, তোমাৰ হৰি ক'তহে, তোমাৰ নাৰায়ণ ক'ত বোলে, তুমি চিন্তা নকৰিবা, এই ইতিমধ্যে নাৰায়ণে ক'লৈ গৈ আছে, পাতালত গৈ আছে বসুমতীক আনিবলৈ, তুমি তাতে লগ পাবা, যোৱা। সেই গদালৈ কোন গ'ল? হিৰণ্যকশিপু গুচি গ'ল। যে বসুমতীক লৈ যেতিয়া বৰাহৰূপী ভগৱন্ত আহি থাকে, তেওঁ তেতিয়া মাত দিছে বোলে, এই ৰ'বা, এইখন পৃথিৱীক আমাৰ বাবেহে আমাক প্ৰদান কৰিছে, তুমি আমাৰ এই পৃথিৱীখন লৈ তুমি ক'লৈ যোৱা। পিছফালৰ পৰা ককথনা কৰি খুন্দিয়া গিলা কৰি আহি আছে ভগৱন্তই কিন্তু কেটকুট কৰা নাই বৰাহৰূপী ভগৱন্তই। কাৰণ কিয়? সেইখিনি সময়ত যদি বৰাহৰূপী ভগৱন্তই যদি যুদ্ধ কৰিব লাগিলেহেঁতেন, পৃথিৱী জলৰ মাজতে থাকিলেহেঁতেন। গতিকে উপযুক্ত সময়ত আহি বৰাহৰূপী ভগৱন্তই জলৰ ওপৰত পৃথিৱী স্থাপন কৰি সেইবাৰ যুদ্ধ কৰি লীলা কৰি সেই দাঁতেদি বৰাহৰ দাঁতেদি সেই হিৰণ্যকশিপুক বধ কৰিলে। সেইটো হৈছে অপায়সে দৈত্যক মাৰিলে দান্তেচিৰি, এনেভাৱে দৈত্যক বধ কৰিলে। আৰু সেয়া হৈছে হিৰণ্যকশিপু হৈছে আদি দৈত্য। সেইকাৰণে তেওঁলোকৰ অৱতাৰ হয়নে বাৰু? প্ৰথম আহিল কোন? হিৰণ্যকশিপু হিৰণ্যক হ'ল, তাৰপিছতে আহিলে আপোনাৰ ৰাৱণ কুম্ভকৰ্ণ হ'ল, তাৰপৰা আহিলে শিশুপাল আৰু দণ্ডবক্ৰ হ'ল। এই আদি দৈত্য ভগৱন্তই লীলা কৰিবৰ বাবে সেই সপ্ত বৈকুণ্ঠৰ দুৱাৰ দলিবা সেই দুজনক পঠিয়াইছে দৈত্যৰূপে। আৰু এইসমূহ লীলা কৰিলেহে আমি মনুষ্যসকলে তাকে শ্ৰৱণ কীৰ্তন কৰিলে আমি গতি লাভ কৰিব পাৰিম। সেইকাৰণে কৈছে আদি দৈত্য নৰসিংহ এনেভাৱে আহিল আৰু সকলোবোৰকে কি কৰিলে? আৰু ভক্ত প্ৰহ্লাদকো মনোবাঞ্ছা পূৰ্ণ কৰিলে সেইজন ভগৱন্তই নৃসিংহ ৰূপে আৰু ব্ৰাহ্মণ স্বৰূপে অতিথি বাক্য ৰক্ষা কৰি ইন্দ্ৰসকলক ৰক্ষা কৰিলে। এনেভাৱে এই ত্ৰৈলোকত ভগৱন্তৰ চৰণৰেহে সকমস্তবোৰ গতি লাভ কৰিব বুলি আজি উদাহৰণ দিছে। যাহওক দীঘলৰ কাৰণে চমু কৰিছোঁ। আহক এতিয়া কোনটো অধ্যায়লৈ চাই এটা ঘোষা গোপাল কৰুণাময় ৰাম ৰাম কৃষ্ণ গোপাল কৰুণাময় ৰাম 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 কৃষ্ণ ৰূপে দৈৱ কীত ভৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ অৰ্পিত বস্তে শুভে আতি শ্যাম কলে বৰ কমল লোচন চাৰু অৰুণয় ধৰ সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল কণ্ঠত কৌস্তৱ শিৰে কিৰীটি উজ্জ্বল আপাদলম্বিত বন মালাও জলে গলে শুভে আতি শিৱ শৱ হলৌ বৈক্ষস্থলে ধৰি আছে অৰাম চাৰু চাৰি ভুজ জলে অজানু লম্বিত অকৰি কৰ সময় উৰুবাতুল বলিত অৰাম চৰণ কমল যেন নৱ পদ্ম কুশ কি ভকতৰ মিলে পৰম প্ৰসন্ন বদন জলে অলকা তিলক বসুদেৱে দেখিলন্ত অদ্ভুত অৰাম পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত তুতি কীৰ্তিত কহিলা প্ৰভু সমস্তে যুগুতি ভৈলা শিশুৰূপ তোতে প্ৰভু নাৰায়ণ
কুলে লয়া বসুদেৱ লৰিল ৰাম ভাগিল নিহল ভৈল মেলন কপাত অদেশী ভয়ে যমুনা পুনি দিলা বাট বৰিষে কণিকা মেঘেই ওপৰত গাজে ফণাৰে ধৰিল সত্য আশিখৰ পৰাজে অৰাম যশোদাৰ তৈতে উপ জিল যুগ মায়া অতি অচেতনে নিদ্ৰা গৈল নন্দ যায় জয় কৃষ্ণ আজি আমাৰ কীৰ্তনৰ শিশুলীলাৰ সেৱকীসকলৰ সেৱাৰ উদ্দেশ্যৰ ঘৰখনৰ মংগল হয় তেওঁলোকৰ কন্যা সন্তানো হয় শিশুলীলা লোৱা হৈছে এতিয়া আমাৰ ঘোষাত লিখিছে কৃষ্ণ গোপাল কৰোণাময় ৰাম ৰাম হৰি যে কোনজন যিজন দাপৰত অৱতাৰ ধাৰণ কৰা কৃষ্ণ কথা কৈছে সেইকাৰণে আমাৰ এই ভাগি কীৰ্তন সন্ধিয়া কৰা যায় এভাগ সন্ধিয়া কীৰ্তন ৰাতিপুৱা আমাৰ জয় হৰি কৰা যায় সন্ধিয়া কিন্তু এইভাগি কীৰ্তন কিন্তু কৰিব লাগিব হয়নে বাৰু সেইকাৰণে কৈছে কৃষ্ণ গোপাল কৰোণাময় ৰাম ৰাম হৰি পথুৰা পাইছে কৃষ্ণ ৰূপে দৈৱকীত সেইকাৰণে কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমা সেইজন ভগৱন্তই কৃষ্ণ ৰূপে দৈৱকীত ক'ত কংস কাৰাগাৰত যেতিয়াৰ সেই দৈৱকী আৰু বসুদেৱক কংসই কি কৈছিল দুৱাৰ তলা লগাই থৈ দিছিল তাকো আকৌ কৈল কি নাৰদে ক'লে হেৰৌ কংস এই দুজনক যে তুমি যে বান্ধি ৰাখিছা তেওঁলোকে যে অষ্টম পুত্ৰ হাতত তোমাৰ মৃত্যু হ'ব এনেকৈ নথবা পাৰিলে দুৱাৰ ভাঙি ওলাই গুচি যাব বোলে কি কোৱা যায় জয় কৃষ্ণ পাৰিলে আৰু অলপ ভালদৰে বান্ধি থোৱা সেই নাৰদৰ কথা শুনি সেইবাৰ যায় আকৌ দুইজনকে হাতে ভৰি শিকলি লগালগৈ প্ৰথমে কিন্তু শিকলি লগোৱা নাই দুৱাৰহে তলা লগাইছিল মস্ত মস্ত তলা নাৰদৰ কথা শুনি সেইবাৰ হাতে ভৰি শিকলি লগাই থৈ দিলে ইফালে দৈৱকীয়ে আৰু বসুদেৱে পূৰ্বতো ভগৱন্তক সাধনা কৰিছিল হয়নে বাৰু সুতপা আৰু এই পিঞ্চি আছিলে নহয় জানো বাৰু দুইজনে 12 বছৰ ৰ'দ বৰষুণ কাটি কৰি খাদ্যৰ এৰি কেৱল বায়ু ভক্ষণ কৰি তপস্যা কৰিছিল ভগৱন্তক ভগৱন্তে তেওঁলোকৰ তপস্যাত সন্তুষ্ট হৈ কৈছিল তথাস্তু বোলে কোৱা তোমালোকক কি লাগে বোলে প্ৰভু তোমাৰ দৰে এতিয়া আমাক পুত্ৰ লাগে তেতিয়া তেওঁলোকে চাওক মাগিব লাগিছিল মুক্তি বিচাৰিলে কিন্তু বিষয় আমাৰ মনুষ্যবোৰ সেনেকুৱাই হৈ আছে আমি এতিয়া ভগৱন্তৰ নাম গুণ লৈ থাকোঁ আমি এই সংসাৰৰ পৰা জন্ম মৃত্যু চক্ৰৰ পৰা বাচি যাবলৈ চেষ্টা কৰিব লাগে আমি আকৌ ঈশ্বৰৰ নাম লওঁ কেৱল বিষয়ত ফচি থাকিবলৈ ঈশ্বৰৰ নাম লৈ আছোঁ সম্পত্তি বিচাৰি আছোঁ ল'ৰা ছোৱালী বিচাৰি আছোঁ মাটি বাৰী বিচাৰি ধন টকা পইচা বিচাৰি আছোঁ তেতিয়াহ'লে আমি বিষয়টো বিচাৰি থকা নাজানো মায়াক বিচাৰি আছোঁ মায়াৰ পৰিত্ৰাণ পাবলৈ ভগৱন্তক তপস্যা কৰিব লাগে কিন্তু এতিয়া আকৌ আমি মায়াকহে পাবলৈ তপস্যা কৰোঁ তদনুৰূপ সেই সুতপা আৰু পিঞ্চিয়ে তপস্যা কৰি মায়াহে বিচাৰে বোলে তথাস্তু এই জনমত নহ'ব পিছৰ জনমত পাবা এয়া হ'ল তেওঁলোকে সাধনা ইফালে আকৌ যেতিয়াৰ দৈত্যৰ দানৱৰ পৰা পৃথিৱীয়ে ভাঁ সহিব নোৱাৰি সেই বসুমতী মায়ে ব্ৰহ্মাক গুচৰ দিলে বোলে সেই পিতৃদেৱ ব্ৰহ্মদেৱ যে মই দৈত্যসকলৰ ভাৰ ল'ব নোৱাৰা হৈছোঁ তুমি সোনকালে কিবা এটা ব্যৱস্থা কৰা নহ'লে মই জীয়াই থাকিব নোৱাৰিম কাৰণ পৃথিৱী ডুবি গ'লেতো ব্ৰহ্মা সৃষ্টি না হৈ যাব তেতিয়া ক'লে তুমি চিন্তা নকৰিবা তাৰ আমি কিবা ব্যৱস্থা কৰিম আকৌ ইফালে দেৱগণেও কিন্তু দৈত্যসকলৰ পৰা থাকিবনে ব্ৰহ্মাক গোচৰ দি আছে আৰু সকলো দেৱ আৰু ব্ৰহ্মাই লগ লাগি ভগৱন্তক স্তুতি কৰিছে যে তুমি অতি শীঘ্ৰে আহি সকলোবোৰ দুখ মোচন কৰা সেইকাৰণে কৈছিল আহা প্ৰভু আহাচোন অ হে আহা মথুৰালৈ দৈৱকীয়ে কান্দি আছে তোমাৰ নাম লৈ আহা প্ৰভু আহাচোন এইফালে দেৱগণে কিন্তু তুতি কৈছে যে হে প্ৰভু আহাচোন বসুদেৱে দৈৱকীয়ে কান্দি আছে কংস গাত তোমাৰ নাম লৈ এই তেনে সময়ত আহি কাৰাগাৰৰ সন্মুখত প্ৰভু ভগৱন্তে চতুৰ্ভুজ ধাৰণ কৰি দৰ্শন দিছিল কাক বসুদেৱ আৰু দৈৱকী সেই কথাটো উল্লেখিত কৈছে কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমা আমাৰ কীৰ্তনত আছে চটকে লিখি দিয়ে বহলভাৱে ভাগৱতত পাওঁ আমি যে সেইকাৰণে কৈছে কৃষ্ণৰূপে অৱতাৰ ভৰি লাভ কৰাৰ আগত
চতুৰ্ভুজ ৰূপে ভগৱন্তই বসুদেৱ দৈৱকীক দৰ্শন দিছিলে আৰু সেই দৰ্শন পোৱাৰ লগে লগে তেতিয়াই কৈছিল যে হেৰৌ বসুদেৱ যে তোমালোকৰ তাত মই জন্ম লাভ কৰিম এতিয়া কিন্তু তাৰ আগত মই তোমাক কথাখিনি কওঁ শুনা যে মই জন্ম পোৱাৰ লগে লগে তুমি মোক লৈ গকুলত থৈ আহিবা আৰু একে সময়তে তাতে সেই নন্দৰ গৃহত অৰ্থাৎ নন্দ ভাইজাৰ যশোদা তাত কি কয় যশোদা তাত এগৰাকী কন্যা জন্ম হ'ব নাম হ'ল যোগমায়া তুমি তাক ইয়ালৈ আনিবা আৰু মোক তাত তুমি থৈ আহিবা এই কথাখিনি সমস্ত কথাৰ বসুদেৱক কৈছিল কোৱাৰ পিছতে সেই জ্যোতিত যেতিয়াৰ বসুদেৱক কয় ভগৱন্ত চতুৰ্ভুজ ৰূপী হৈ থাকোঁতে বসুদেৱ দৈৱকীৰ স্তুতি কৰাত তথাস্তু তেওঁলোকক দি তেওঁ অন্তৰ্ধান হৈ গ'ল এই যে বসুদেৱৰ দৈৱকীক দৰ্শন দিওঁতে চতুৰ্ভুজ ৰূপ যিটো জ্যোতি পোহৰ সেই কাৰাগাৰ আছিল ইমান এন্ধা যিটো পোহৰ আছিল সেই এটাৰ জ্যোতি দৈৱকী কোলাত আছিল এই যেতিয়া ভগৱন্ত অন্তৰ্ধান হৈ যোৱাৰ লগে লগে দৈৱকীয়ে সেই কোলাত এটি পোহৰ দেখিছে এটা শিশু আৰু সেই শিশুটোৰ দ্বাৰা কাৰাগাৰটো পোহৰ হৈ আছে তেতিয়া সেই শিশুটিৰ কথা কৈছে পীত অৱস্থাই শোভে আতি শ্যাম কলে ব কমল লোচন চাৰু অৰুণ অধৰ এটা ডাঙৰ কথা এটা উল্লেখিত আছে যে এই পীত বস্তু কোনে পিন্ধাইছিলে এই যে তেওঁ শিশুৰ ৰূপ ধাৰণ কৰি যে কোলাত দেখা পালে তেওঁ সমস্ত মানে অলংকাৰ তেওঁৰ লগত লাগি আহিছে ইয়াত কোনো এক্সট্ৰাকৈ দিব পৰা কাৰো শক্তি নাই ভগৱন্তক দিয়াৰ কাৰো শক্তি নাই ভগৱন্তৰ লগত লৈ আহিছে সেইকাৰণে কৈছে পীত অৱস্থাই শোভে আতি অতি শ্যাম কলে বৰ আৰু কমল লোচন চাৰু অৰুণ অধ সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল কণ্ঠত কৌস্তৱ শিৰে কিৰীতি উজ্জ্বল ইমান ধুনীয়া তিলৰ দৰে নাক একে শ্যাম বৰণ নীল বৰণ কমল লোচন একদম কৈছে মকৰত কাণত কুণ্ডল কণ্ঠত হ'লে কৌস্তৱ মণি কিৰীতি একদম জিলিকি আছে একদম ইমান সুন্দৰ তেতিয়া সেই শিশুটো সৰু আছিল তেওঁ সেই অলংকাৰবোৰ সৰু সৰু আছিল বাঢ়ি আহি থাকিব ডাঙৰ হৈ গৈ থাকিব নহয় জানো বাৰু তদনু এতিয়া কৈছে আপাদ লম্বিত বনমালা জ্বলে গ'লে শোভে আতি শিৱস্ব বহল বক্ষস্থলে সেই আঁঠুৰ তললৈ পৰা সেইডাল বনমালা অৰ্থাৎ তাৰ যদি আমি তান্ত্ৰিক শব্দটো চাওঁ পঞ্চবৰ্ণমালা তাৰমানে পঞ্চভূতিৰ শৰীৰ বাবে হয়নে বাৰু উদ্ধাৰকৰ বাবে ভগৱন্তই সেই মালাডাল ধাৰণ কৰিছে পঞ্চবৰ্ণমালা তাৰ অৰ্থটো আমি বেলেগভাৱে পাওঁ বা যা হওক তালৈ নাযাওঁ এতিয়া কৈছে সেই মালাডালত পিন্ধে আৰু তেওঁ শিৱস্বৰ পান্তি আছিল তেওঁ এই বুকুৰ এই মধ্যত এইখিনি মানে অলপ বগা বগা অলপ নোম থকা সেইখিনি শিৱস্বৰ পান্তি বুলি কয় এই ভগৱন্ত কিন্তু এই শিৱস্বৰ পান্তি আৰু কৌস্তৱ মুনিটো হ'ল নিজাৰ এইটো শক্তি এই যে সৃষ্টি কৰি আছে সংহা কৰি আছে স্বজন পালন সংহা ভগৱন্তই সেই দ্বাৰাই কৰে আকৌ কৈছে চৰণ কমল যেন নৱপদ্ম কোষ যাক দেখি ভকত পৰম সন্তোষ তেওঁ যাক দেখিলে বোলে ভকতৰ বোলে মনত সন্তোষ আৰু সেইখিনি দৰ্শন পাবলৈ কিন্তু ভাগ্য লাগিব তাক দৰ্শন পাবলৈ আমাৰ ভাগ্য লাগিব যাৰ কৃপা থাকিব যাৰ ভক্তিপূৰ্ণ হ'ব সেইজনক ভগৱন্তই বাৰে বাৰে চৰণ দাঙি দাঙি দেখাই থাকিবলৈ আমাৰ তৃতীয় স্কন্ধ ভাগৱতত লিখা জানো কালিও পাইছিলোঁ নহয় জানো কি ধুনীয়াকৈ ভগৱন্তই দাঙি দিব সেইজনে বোলে মনোবাঞ্ছা পূৰ্ণ হয় এতিয়া আমাৰ সকলোক নিদিয়ে বাবে আমাৰ মনোবাঞ্ছাই পূৰ্ণ হোৱা নাই লাগেহে কৃষ্ণ এই যাক এবাৰ দেখাব তেওঁ মনোবাঞ্ছা পূৰ্ণ হৈ গ'ল সেই কথাটো উল্লেখিত কৈছে প্ৰসন্ন বদনে জ্বলে অলকা তিলক বসুদেৱে দেখিলন্ত অদ্ভুত বালক প্ৰসন্ন বদনে একদম ইমান ধুনীয়া বসুদেৱে দেখি পাইছে বা এইটোতো অদ্ভুত শিশু আৰু তাৰ আগতে ইতিমধ্যে কথাখিনি কৈ গৈছে গমেই পাইছে কৃষ্ণ এতিয়া সেয়েহে কৈছে সেইকাৰণে বসুদেৱ দৈৱকীয়ে তেতিয়া সেই শিশুটিক দেখাৰ লগে লগে কৈছে পৰি দুয়ো প্ৰাণী কৰিলন্ত তুতি পিতৃত কহিলা সমস্তৰ যুগুতি দুয়োজনে তুতি কৈছে আৰু সমস্তৰ যুগুতি কথা উল্লেখিত কৰিছে ইয়াৰ পিছতো ক'ব যে যুগমা অৱশ্যে কৈ গ'ল ইতিমধ্যে কৈছে শিশুৰূপে ভৈলা শিশুৰ ৰূপৰ সৈতে প্ৰভু নাৰায়ণ সেই প্ৰভু নাৰায়ণে শিশুৰ ৰূপ ধাৰণ কৰিল আৰু বসুদেৱে কোলে লৈ সেই কোলাত লোৱাৰ লগে লগে ডাঙৰ কথা এটা উল্লেখিত কৈছে ভাঙিল নিহাল এই যিমান শিকলি বান্ধা আছিল ভৰিয়ে যিমান ডাঙৰ ডাঙৰ তলা লগা আছিল সকলোবোৰ ভাঙি গ'ল এতিয়া বৰ ডাঙৰ কথা এটা উল্লেখিত কৈছে এতিয়া চাওক এই যে কাৰাগাৰত লগোৱা শিকলি নিজৰ বসুদেৱৰ দৈৱকীক আৰু কাৰাগাৰত লগোৱা তলাবোৰ যে খোলা গ'ল ভাঙা গ'ল ইয়াক কি কাৰণ গ'ল উল্লেখিত কৈছে এতিয়া দুটা কথা ইয়াত বুজাই দিলে বসুদেৱে কোলাত লোৱাৰ লগে লগে কি হ'ল শিকলি খোলা গ'ল দুৱাৰ খোলা গ'ল আৰু সিফালে ভৰা যমুনাটো বোলে পাৰ হৈ যাব পাৰিলে ইয়াৰ অৰ্থ কি এতিয়া আমিও বান্ধ খাই আছোঁ সেইডাল শিকলিত গম পাই নাপায় আপোনালোকে কিহৰ শিকলি এডাল জানে মায়া শিকলি এয়া ল'ৰা ছোৱালী হয়নে বাৰু এয়া পুত্ৰ ভাইজা মাটি বাৰী টকা পইচা এইবোৰ মায়া শিকলিডাল আমি বান্ধ খাই আছোঁ এই শিকলিডাল বানৰ পৰা খোল খাম কেতিয়া জানেনে এতিয়া বসুদেৱে কোলাত লোৱাৰ লগে লগে খোলা গ'ল আমিও যদি সেই ভগৱন্তক হৃদয়ত ল'ব পাৰিছোঁ হৃদয়ৰ কোলাত
হৃদয়ত যদি আমি ধাৰণ কৰি ৰাখিব পাৰিছোঁ তেনেহ'লে আমাৰো মায়াৰ সেই কলিডাল খোলা যাব আমি হৃদয়ত পৰা নাই মুখতহে ৰাম নাম লৈ আছোঁ কৃষ্ণ নাম লৈ আছোঁ ভিতৰৰ পৰা আমি ল'ব পৰা নাই যে ভগৱন্তৰ সেই চৰণ যুগল যদি আমি হৃদয়ত যদি ধ্যান কৰি ৰাখিব পাৰোঁ তেনেহ'লে এই মায়াৰ সেই কলিডাল আমাৰো খোলা যাব এতিয়া আমি খুলিব পৰা নাই কিয় আমি ধাৰণ কৰি ল'ব পৰা নাই সিফালে আকৌ ক'লে কি সেই বসুদেৱে কোলাত লৈ যোৱাৰ লগে লগে সেই যমুনাৰ বাট এৰি দিলে অৰ্থাৎ ভৰা যমুনা সেই বাৰিষা কাল আছিল ইমান বৰষুণ বাৰিষাত সেই ভৰা যমুনাত বসুদেৱৰ কিমান পানী হৈছে একাঠু পানী হৈছে এতিয়া সেইখন যমুনা ক'ত আছে বাৰু এই যে মায়াৰ সংসাৰখনৰ এখন ভৱ সংসাৰ নহয় ভৱ সাগৰখনত আমি আছোঁ এতিয়া এই ভৱ সাগৰখনত আমি পাৰ হ'ব লাগিব কেনেকৈ পাৰ হ'ম বসুদেৱে যদি কোলাত লৈ যাওঁতে কি কয় যমুনাখন একাঠুৱে পানী হ'ল এই ভৱ সংসাৰখনো যদি আমি কৃষ্ণ কোলাত হৃদয় ধাৰণ কৰি ৰাখিব পাৰোঁ আমাৰ একাঠুৱে পানী পাৰ হৈ যোৱাত বেছি সময় নালাগে এই সংসাৰখন আমি পাৰ হৈ বৈকুণ্ঠলৈ যাবলৈ আমাৰ বেছি সময় নালাগে সেই সুন্দৰভাৱে উল্লেখিত কৰিছে আহক সেই বসুদেৱে কৃষ্ণ কোলাত লৈ সেই বাৰিষা সময়ত যাওঁতে ৰাতি কি ঘটি গৈছে কেনেভাৱে সেই গকুলৰ পালে গকুলৰ পৰা কেনেভাৱে আহিল যোগমায়াক আনিলে কৃষ্ণক থলে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ বসুদেৱে আনিলন্ত নন্দৰ কইনাক অহিষুভাৱে গকুলত কিৰিলায় পাৰ সাধিলায় অনেক প্ৰীতি নন্দ যশোদাৰ অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ লীলা কৰি অনেক দৈতৰ লৈলা প্ৰাণ কংসৰয়া দেশ পাই যত দৈত আহে তুমি অগণিত যেন পুৰি মৰে জাখে আহিলে কপুত নামো হিনী নাৰী বেখে অত নদী আহি কুমাৰী ফুৰে দেখে দেখে অৰাম কুলে ধৰি তোমাক দিলে কত দান অৰাম তন পানে পুতনাৰ সুখিলা প্ৰাণ শকতৰ তলে থৈল যশোদা খুৱাই লাঠি সানি শকত পেলাইলা উভতাই হেন দেখি যশোদা সুন্দৰী মহাদুখে আঠে বেঠে কুলে লয়া স্তন দিলা মুখে কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি ৰাম নাম বিনে নাহি কাহাৰো মুকুতি হেন জানি নিৰন্তৰে এৰিয়া ন কাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ সেই সময়ত বসুদেৱে কৃষ্ণক লৈ যাওঁতে ইমান যে বৰষুণ আছিল আৰু সেই বৰষুণৰ মাজত কেৱল সেই এটি শিয়াল গৈ আছিল এই শিয়ালটো কোন আমি তাকো জানিব লাগিব এই শিয়ালটো হৈছে মায়া কোন মায়া সেয়া হ'লে যুগ মায়া ভগৱন্তৰ যিটো মায়া এই মায়া শক্তিয়ে সমস্ত পদ দৰ্শন কৰাই বসুদেৱক লৈ গৈ আছিল শিয়ালটো যোনফালে গৈছে বসুদেৱে সেইফালে গৈছে তাৰ অৰ্থ কি শিয়ালটোৱে যেতিয়া খোজকাঢ়ি যাব পাৰিছে তাৰমানে পানী পাম বসুদেৱে গম পাইছে সেই পথে গমন কৰিছে ইমান ঘূৰ মধ্য ৰাতি শিলাৰ বৰষুণৰ বৃষ্টি ইমান প্ৰকোপ তাৰ ভিতৰত সেই সাগৰত বসুদেৱে বাট বিচাৰি পাইছিল কেৱল শিয়ালৰ সহায়ত অৰ্থাৎ মায়াৰ সহায়ত সেইকাৰণে কৈছে চিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰিলে ফনা
পিতা বসুদেৱে কৃষ্ণ কোলাতে লৈ পাহৰিলা ভৰা যমুনা এইয়ালে মায়া চিগালৰ ওপৰত মায়া যায় কোন মায়া যুগ মায়া সেই ভগৱন্তে সৃষ্টি কৰা মায়া সেয়া হৈছে মহামায়া যাৰ দ্বাৰা আজি সৃষ্টি হৈ আছে মায়াৰ দ্বাৰাহে ভগৱন্তে সৃষ্টি কৰিছে সেই গৰাকীয়ে ৰাস্তা দেখুৱাই আনিছিল সেই শিয়ালৰ ওপৰত আৰু নি এনেভাৱে যায় গকুলৰ পোৱাৰ লগে লগে সেই গকুলতো দেখিলে যশোদাৰক কাষতে কোন শুই আছে যুগমায়া খুৱাই ৰাখিছে নিজৰ কইনাক কিন্তু ইমান অচেতন হয় যশোদাই টোপনি লালকাল গমেই নাপায় সেইকাৰণে কৈছে নিদাত অচেতন হৈ আনন্দ যায় বুকে যুগমায়াক লৈ হয়নে যশোদাৰ কাষে থয়া শিশু কৃষ্ণক আহে যুগমায়াক লৈ সেই কৃষ্ণক খুৱাই থৈ যুগমায়াক দাঙি লৈ বসুদেৱে গুচি আহিল গমেই নাপায় যে তেওঁলোকৰ ল'ৰাহে জন্ম হ'ল নে ছোৱালীহে জন্ম হ'ল নন্দটো গমেই নাপায় কিন্তু যুগমায়াও অচেতন ল'ৰা নে ছোৱালী একোকে গমেই নাপায় আজিও চলি আছে হ'ব হস্পিটেলত যদি গাৰ্জেন মানে সাৱধান নহয় কাৰোবাৰ কেঁচুৱা কাৰোবাৰ লগত সলাই দি দিব হয়নে বাৰু সেই সময়ত কোনে কৰিলে সেই কামটো কৃষ্ণ ভগৱন্তৰ কৃপাত বসুদেৱ হয়নে বাৰু সেইখিনি সময়তে চলি আছে সেই কামটো যা হওক এইটো আকৌ কৰিছে কেৱল জগত উদ্ধাৰ কল্যাণৰ হেতুকেহে কৈছে আজি আকৌ মানুহে কৈছে নিজৰ স্বাৰ্থটোৰ কাৰণে কৰি আছে কোনোবাই কেইটামান ধন দি দিছে কাৰোবাক ডক্টৰক বোলে মোক ল'ৰা সন্তান এটা লাগে ছোৱালীয়ে হ'ল বোলে সলনি কওক কাৰোবাৰ ভাল ল'ৰা এটাৰ লগত সলনি কৰাই দিলে হয়নে বাৰু তেনেকুৱা চলি আছে ইত্যাদি ইত্যাদি বাদ দিয়ক সেইবোৰ কথা আমি এৰিলোঁ যাওক এনেভাৱে কৈছে সেই কৃষ্ণই গকুলত লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে তেওঁ 3 মাহৰ পৰা শিশুলীলা আৰম্ভ হৈ গ'ল সেই 3 মাহতে কি কৰিলে কংসই যিমানবোৰ দৈত্য পঠাইছিল অৰ্থাৎ পুতনাকে আদি কৰি উল্লেখিত কৰিছে সেইসকলক কি কৈছে পুতনাক প্ৰথমে মানে বধ কৰিছে যে এনেকুৱা এটা মোহিনী নাৰীৰ ৰূপ লৈ তেওঁ সেই গকুলত প্ৰৱেশ কৰিলে সকলোৱে তেওঁক একো নুসুধাকৈ সমস্ত ৰাস্তা এৰি দিছিল তেওঁ ৰূপ দেখিয়ে ভুল গ'ল যে এনেভাৱে গৈ সেই শিশুৰ অৱস্থাতে সেই পুতনাৰ স্তনপান কৰি তেওঁক বধ কৰিলে সেই উল্লেখিত কৈছে শকতৰ তলে থৈ খুৱাই যশোদাই লাঠি হানি সেই শকতত খুৱাই থোৱা শকতখনকো ভৰি কেঁচুৱাবিলাক জোকাই থাকে যে জোকাওঁতে একে গুৰে শকত যায় ওপৰলৈ উৰি গ'লগৈ এই ভগৱন্তৰ লীলাৰ আকৌ কৈছে হেন দেখি যশোদা সুন্দৰী মহাদুখে আঠে বেঠে কোলেলৈ স্তন দিলা মুখে তাকে দেখি যশোদাই ভাবিলে কষ্ট পালে পৰিলে বুলি আঠে বেঠে গৈ কোলাত লৈ স্তনপান কৰাইছে আচলতে 5 বছৰ বয়সলৈ শিশুবিলাকক আমি ইমান সন্দেহ টেনশ্যন ল'ব নালাগে পৰিলেও কষ্ট নাপায় কিন্তু ক'ত কষ্ট পাই যায় আমি দুখ পালে বোলো তেতিয়া সেইবিলাক ভগৱানে এৰি দিয়ে তোমালোকে দায়িত্ব লৈছে লোৱা বুলিব তেতিয়া খুব কান্দে সেইকাৰণে পৰিলে গুণাই দিয়ক বুলি ক'লে হ'ল আৰু সেই অকণমান পিছত ঠিকেই 5 বছৰ বয়সটো সেইটো দুখ যন্ত্ৰণা যায় এইখিনিত আমি ভাবিব নালাগে 5 বছৰ বয়সলৈ সেইকাৰণে পাপ লিখা নাই 5 বছৰ বয়সলৈ কোনোজন শিশুৰ কাৰণে পাপ লিখা নাই লিখিছিল পাপ জমে ধৰিছিল কাক মাণ্ডৱী ঋষিক ধৰিছিলে 5 বছৰ বয়সৰ আগতেই 5 বছৰ বয়স নহওঁতে এই যে জীয়া গোৱালনি বুলি কওঁ আমি জীয়াবিলাকক পোকৰ মানে খাটি সানি আনি হেৰি কৰি ফুৱাত তেতিয়া ইয়াকতো মাণ্ডৱী ঋষিটো কোনো পাপেই নাই 5 বছৰ পোৱা 5 বছৰ আগতেই কৰা সেইটো খেল ধেমালি তাৰপিছত দণ্ড দিবলৈ নিবলৈ কি হৈছিলে এটা খোলত মানে দণ্ড দিছিল তুমিতো সেয়াক মানে পোকৰ সানিছিলা গতিকে তোমাক শাস্তি দিয়ক তেতিয়া মাণ্ডৱী ঋষিয়ে কৈছিল যে কোনো মই 5 বছৰ বয়সৰ পৰা আজিলৈ এটা পাপ কাম কৰা নাই সেই জম তুমি কি কাৰণে মোক পাপ দিবলৈ লৈ আহিলা শাস্তি দিবলৈ লৈ আহিলা বোলে তুমি এইখিনি কৈছিলা হয়নে বাৰু গতিকে বিনা কাৰণে যেতিয়া লৈ গ'ল শাস্তি দিবলৈ সেইকাৰণে যমকো অভিশাপ দিছিলে মাণ্ডৱী ঋষিয়ে যে তুমি দুখ যন্ত্ৰণা ভুগি মনুষ্য ৰূপে জন্ম লাভ হয় পৃথিৱীত দুখ যন্ত্ৰণা ভুগিব লাগিব কাৰণে বিদু হৈ জন্ম লৈছিল শান্তি পোৱা নাছিলে ঘূৰি ফুৰিব লাগিছিলে হয়নে বাৰু সেই তেতিয়াৰ পৰাই লিখিলে শাস্ত্ৰত সিদ্ধান্ত কৰিলে 5 বছৰ বয়স পূৰ নোহোৱালৈ এজন শিশু ল'ৰা ছোৱালীও কোনো কাৰণত যি কৰ্মই নকওক যি খাদ্যই নাখাওক কোনো কাৰণত পাপ ৰচনা কৰা নাই আৰু সেই 5 বছৰ বয়সত ভগৱন্ত সম্পূৰ্ণভাৱে তেওঁৰ লগত লাগি থাকে বিয়াজ হৈ থাকে সেইকাৰণে ধেৰ লীলা কৰি থাকে চাপ'জ আপোনালোকক কৰিব নিদিব কিবা এটা সেইটোকে কৰিবগৈ যায় বোলে তাক আপুনি মাৰিও লাভ নাই নামাৰিব কিন্তু গম পাইছেনে তেওঁলোকে দুষ্ট কৰিবই 5 বছৰ বয়সৰ পৰা কিন্তু শাসন কৰিব লাগিব 5 বছৰ বয়সটো আমি খুব মৰম কৰিব লাগিব তাৰপিছত শাসন কৰা আৰম্ভ কৰিব লাগিব শেষত কৈছে এই প্ৰথম কীৰ্তনটো শেষ কৰি শিশুলীলা কৈছে কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি আজি কৃষ্ণৰ কিংকৰ চাকৰ হয় শংকৰদেৱ গুৰুজনাই কৈছে ৰাম নামৰ বিনে কাৰো নাই মুকুতি
যে এই ভৱ সংসাৰখনত কলি যুগত ৰাম নামৰ ব্যতিয়েকে কোনেও মুকুতি লাভ কৰিব নোৱাৰে এই কথাখিনি জানি সকলোৱে নিৰন্তৰে সকলোবোৰ কাম বাদ দি পাপবিলাক নাশ কৰিবলৈ উচ্চস্বৰে একেবাৰে ৰাম নাম উচ্চাৰণ কৰা যে আমি নিৰন্তৰে আৰু কি কৈছে আমি এৰি আনৰ কাম ইয়াত আকৌ পাতিব লাগিব কথা অলপ আনৰ কাম মানে কি অন্যবোৰ এতিয়া চব কাম এইবিলাক আমি কিবা কৃষ্ণ নামকে গায়ে থাকিম নিদিম সেইটো কোৱা নাই এই যে আমি এইখিনি সময় যে একত্ৰিত হ'লোঁ অন্য কাম ধান্দাটো এৰি দিব লাগিব এতিয়া গুৰু গৃহত সোমালে গোসাঁই ঘৰ সেৱা কৰিব যাওঁতে সেইখিনি সময় যদি গোসাঁই ঘৰত আপুনি বৰদাল লৈ যাবলৈ অমুকটো লৈ আছোন বুলি কৈ থাকে নহ'ব নহয় তাত আপোনাৰ একদম মনটো সম্পূৰ্ণ নিবেদন কৰিব লাগিব ভগৱন্তক নিবেদন কৰি অন্যবোৰ কাম এৰি তেতিয়াহে আপুনি ৰাম নাম নিৰন্তৰে সেই হৃদয়খন ভগৱন্তক অৰ্পণ কৰি কৰ্মখিনি কৰিব লাগিব বাকীটো আমি চলিবৰ কাৰণে অন্য কৰ্ম কৰিবই লাগিব হয়নে বাৰু তাকো কৈছে সেইখিনি কৰ্ম কৰিব যাওঁতে আমি ভগৱন্তৰ নামতহে কিন্তু সেইখন কৰ্ম কৰিব লাগিব সেই তেতিয়াহে কৈছে এই কলি যুগৰ পাপৰ পৰা পৰিত্ৰাণ পাবা কেৱল মুখৰ ৰাম নাম কিন্তু এৰি নিদিবা যদি আমাৰ মুখৰ পৰা নাম হেৰাই যায় যিমান ডাঙৰ ভকত নহওক পাপে পাবই কাৰণ কি কৈছে আমাৰ স্পৰ্শনত পাপ নুচুব লগা বস্তু এটা চুই পালোঁ দৰ্শনত পাপ গৈ থাকোঁতে বেয়া দৃশ্য এটা দেখি গ'লোঁ পাপ আহিলেই নহয় শ্ৰৱণত পাপ ওচৰৰ ঘৰে সদায় খেলে কাজিয়া লাগি থাকে বেয়াই ভালে মাতি থাকে আপুনি শুনিলেই নহয় আহিলেই নহয় পাপ গতিকে এইবোৰ হ'লে পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল আমাৰ এটা হ'ল কবচ কেৱল মুখত ৰাম নাম আৰু হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা থাকিব লাগিব আহক আমি দ্বিতীয় কীৰ্তনলৈ আগবাঢ়িছোঁ কৃষ্ণ